হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি স্বেচ্ছাচাৰিতাৰ সকলো সীমা উলংঘন কৰি এতিয়া সঁচাসঁচিকৈ হিটলাৰলৈকে পৰ্যবেক্ষিত হৈছে। নহলেনো চূড়ান্ত অমানৱীয়ভাৱে হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি তেওঁলোকক অমানৱীয়ভাৱে উচ্ছেদ কৰি তেওঁলোকক নিশাটোৰ ভিতৰতে গৃহহীন কৰি তোলাৰ পিছতো তেওঁলোকৰ ওপৰত আপোনাৰ পুলিচ ভেৰণীয়া গুণ্ডা বাহিনী লগাই এনেকুৱা ধৰণে বৰ্বৰচিত গুলীচালনা সংঘটিত কৰি আপুনি নিজৰ নাগৰিকসকলক এনেকুৱা ধৰণৰ হত্যা কৰিব পাৰেনে? এতিয়া আপুনি সঁচাসঁচিকৈ এক হত্যাকাৰীৰ চৰকাৰৰ মুৰব্বী হৈ পৰিছে। আপোনাৰ চৰকাৰখন এতিয়া সম্পূৰ্ণৰূপে হত্যাকাৰী হৈ পৰিছে। আমি দেখিছো কেৱল এই প্ৰথম ঘটনা নহয়, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত ইয়াৰ পূৰ্বেও উচ্ছেদস্থলীত আপোনালোকে সংখ্যালঘু মুছলমান লোকসকলৰ বৰ্বৰচিতভাৱে গুলীচালনা সংঘটিত কৰি 7জনকৈ লোকক হত্যা কৰিছিলে। উচ্ছেদৰ আতংকত বহু লোকে নিজে আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছে। এয়া কোনো স্বাভাৱিক মৃত্যু নহয়, এয়া কোনো স্বাভাৱিক কথা নহয়, এয়া দেখ হত্যাকাণ্ডৰ ঘটনা। আৰু এই হত্যাকাণ্ডৰ কাৰণে আপোনাৰ চৰকাৰ, আপোনাৰ প্ৰশাসন, আপোনাৰ পুলিচ প্ৰশাসন সকলো জগৰীয়া। আমি দাবী জনাইছো যে আপুনি আপোনাৰ দায়িত্বলৈ ঘূৰি আহক। সাংবিধানিক ৰাজ্য এখনৰ মুৰব্বী হিচাপে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো নাগৰিকৰ প্ৰতি যি সমান ব্যৱহাৰ, সমান আচৰণ, সমান সুবিধা প্ৰদানৰ কাৰণে আৰু বিশেষকৈ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ যি মৌলিক দায়িত্ব, সেই দায়িত্ব পূৰণ কৰাৰ কাৰণে আপুনি বাধ্য হওক। নহলে আপোনাক সকীয়াই দিব বিচাৰিছো, হিটলাৰৰ নিচিনা স্বেচ্ছাচাৰী পৰাক্ৰমী শাসকেও কিন্তু এদিন আত্মহত্যা কৰিবলৈ বাধ্য হৈছিলে। আমি ৰাইজৰ দৰে দাবী উত্থাপন কৰিছো, আজিৰ এই গুলীচালনা সংঘটিত কৰাৰ ক্ষেত্ৰত যিজন ব্যক্তি আটাইতকৈ জগৰীয়া বুলি চৰ্চিত হৈছে, গোৱালপাৰা জিলাৰ বন বিষয়া কোনোবা জনেক বৰ্মন নামৰ ব্যক্তিজন আচলতে প্ৰৰোচনাত বা তেওঁ আচলতে সম্পূৰ্ণ পৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চিত হৈছে। গতিকে সেই বন বিষয়াজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, 1 নম্বৰ কথা। দ্বিতীয়তে, এই গুলীচালনাৰ ফলত যি লোকে প্ৰাণ হেৰুৱাইছে, সেই প্ৰাণ হেৰুওৱা পৰিয়ালৰ লোকক অতি কমে 1 কোটি টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকল লোক আহত হৈছে তেওঁলোকক অতি কমেও 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে সম্পূৰ্ণ চিকিৎসা গ্ৰহণৰ ব্যৱস্থা চৰকাৰখনে কৰিব লাগে। এই দাবী আমি উত্থাপন কৰিছো।